তো হ্যালো গাইস মজ্জল আপনালৈ যাইছে মোৰ ভিডিওটো আজিৰ ভিডিওটো আৰম্ভ কৰিছোঁ গাইস সৰুৰ পৰা তো মানে গাইস কথাটো হ'ল গাইস এনে মানে আমাৰ যিটো দোকান আছে এখন দোকান মাত্ৰ বৰ্তমান চলি যাই আছে মানে চলি থাকব আজি 5 মাহ হ'ল গাইস দোকান নিবা মোৰ তো 5 মাহে মানে একো বাধা বিঘিনি নহকে চলি আছোঁ মাজতে এটা বাধা আইছিল মানে বাধাটো কেনে আনিছিল মাৰ হাতখন ভাঙছিল মানে হাৰা ফাটছিল পৰি আমাৰ লাষ্ট সৰ্থেবাৰী সভাত ভাঙছিল সৰ্থেবাৰী সভাত মানে ভাঙছিল হাৰা ফাটা বুলি হৈছিল বাকি ইটা মানে কি হাতখন বিয়ে থাকে মানে এখনিত জায়গাত ফাটছে হইবা তো মানে কোনবা যদি জানে কৈ দিব মানে হাৰাডাল ফাটছিল প্লাষ্টাৰ লগাইছে তো মানে ইটা ভাল হৈছে তো মানে প্লাষ্টাৰ খুলছে মানে ভাল হৈছে মানে প্লাষ্টাৰ খুলছে ইটা মানে কি মানে ইটা হাতখন মানে কি বিয়ে থাকে তো কিয় বিয়ে থাকে যদি কোনবা জানে শুনব মানে ফাৰ্মাচী মানুহে কৈছিল যে বিয়ে থাকব বোলে মানে 6 মাহ মান বিয়ে থাকব এতিয়া একবাৰ মানে সিটি স্ক্যান কৰি চাবা লাগে নেকি যদি আপোনালোকে সিটি স্ক্যান কৰবা লাগে বা কিবা যি ইয়াৰ ওপৰত যি ভাবে মানে মোক মতামতটো দিবচোন যদি কাবাই কিবা জানে বা হেনে মানে হাত ভাঙা মানে ঘৰৰ কাবাই আছিল মানে এনে আনিছিল তো ক'বচোন মোক কমেণ্ট কৰি ক'ব বাকি মানে ইটা কথাটো হ'ল মানে আমাৰ দোকানখন মানে টেবুল আছিল আৰু ছাতা দুটা আছিল আপোনালোকে দেখছে ভিডিঅ' কেইটাত দেখছে বাকি যদি দেখা নাই পাছৰ ভিডিঅ' কেইটা মানে চাব মানে মোৰ দোকানখন কেনেহেন যদি জানবা ইচ্ছা আছে তেনেহ'লে আপোনালোকে পাছৰ ভিডিঅ' কেইটা চাব বঢ়িয়াকৈ দি থৈ দিছোঁ কেইটামান ভিডিঅ' বাকি মানে এতিয়া এখন টিমপাত দিম বুলি কৈছিলোঁ তো মানে চাইলা এখন দিম বনাম বুলি ভাবিছিলোঁ মানে চাইলা এখন মানুহলেও মানে এটা প্ৰব্লেম আছে মানে তলত মানে পানী জমা হয় বৰষুণ আহিলে তো পানী জমা হ'লে মানে বতৰ য'ত বতৰ হৈছে মানে চাইলা এখন দিলে বৰষুণত নিভিজায় মানে মাটিখিনি দি তলেদি পানী আহি থাকোঁ তো ভাবছোঁ কালি মানে মাটি দি দিম মাটি দি পিনে মানে মাটি দি দিম মানে যোনখিনি দ আছে দ চাইড মানে দ মাজতে তাৰ ঘৰটো ইংগে যোৱা ৰাস্তাটো মানে ই চাইডে দ মানে দ চাইডে তাহোঁ মাটি ফেলম বুলি কৈছে তাৰ দুই চাইডে ফেলব তো তাহোঁ মাটি ফেলম বুলি কৈছে সেই মাটিখন দিয়া মই লাগে সমান কৰি দিম কালি সমান কৰি কালি মানে সমান কৰি দিম তাৰে সোমবাৰে আজি শনিবাৰে ভিডিঅ'টো কৰি আছোঁ ৰবিবাৰে কালি যাওঁ অহাকালি মাটি ফেলাম তাৰে পিছদিনা মানে পিছদিনা নহয় চৰি অহাকালি আৰু ৰবিবাৰে মানে সোমবাৰে তো মানে এখন চাইলা বনাম বাকি কাম কৰা মানুহ আহিব বাকি মানে হাজিৰা কৰা মানুহ আহিব তো হাজিৰা কৰা মানে খুঁটা কেইটা মানে কাটি থৈ গৈছে বাকি তাতে তাৰে কাষতে মানে এখন ডিমপাতৰ দোকান আছে তাতে ডিমপাতখন দি কিনিম আৰু তাৰে পাছত লগালগ মানে তাতে বনাই দিম চাইলাখন এতিয়া মানে তাক আৰু কৈছোঁ মানে যদি এতিয়া লাগে তেতিয়া মানে চাইলাখন গুচাই দিম বুলি কৈছোঁ মানে তাৰ মানে চাওঁ এতিয়া ৰ'দৰ কাৰণে চাইলাখন দিব লগা হৈছে প্লাছ বৰষুণৰ কাৰণে এতিয়া চাব পাৰে কোন তৰ্কত মানে কেতিয়া বৰষুণ আহে হিচাপ নাই তো সেইকাৰণে বাৰু চাইলাখন দিয়া বুলি মাথা এটা মাৰছোঁ আৰু তাক যেতিয়া লাগে তেতিয়া ভাঙি দিম বুলি কৈ দিছোঁ তো বাকী এটা খেলা বাদ দিয়ক সেইটা এটা মই কথা ক'ব খুজিছোঁ বাকী আপোনালোকে কি ভাবে মোক ক'ব মানে মোৰ মনৰ কথাটো আপোনালোকক জাষ্ট কৈছোঁ তো চাওক গাইছ জুবিনদাৰ কেছটো যিমান দিন মানে দিনে যাই আছে মানে কিমান মাহ হ'ল গাইছ আজিক লগি একো ন্যায় মানে আপোনালোকে ভাবছি না গাইছ কথাটো মন কৰছি না মানে মই চাওক মানে আজিক লগি একো হোৱাই নাই যে কিবাতো হ'বা লাগছিল আকোই নহয় মানে কি ভাবছি আৰু মানে মামা সোনকালে ন্যায় দিয়ক আৰু আপোনালোকক হাতযোৰ কৰি কৈছোঁ আৰু ন্যায় দিয়ক ইমান মাহ হ'ল তো এই আৰু বেয়া লাগি গৈছে জুবিনদাৰ নিচিনা মানুহটো যদি ন্যায় নাপায় আমাৰ নিচিনা সৰু সুৰা মানুহৰ ক'ত ন্যায় পাম আমাক যদি কাবাই মাৰি পেলাই আমাৰ দৌৰ চিনে নহয় যাব জুবিনদাৰ ইমান দামী মানুহটোৰ মানে দামী মানে কি আমাৰ দৰেতো ধনীটো সেই মানুহটোৰে মানে সেই মানুহটোৰে যদি ন্যায় নাপায় আমি আৰু ক'ত ন্যায় পাম আমাৰ কিবা হ'লে আৰু কোনো নহয় সেনে এনেকৈ ভাবিলে ভাল হ'ব আৰু মই এটা কথা কওঁ মানে মই মন কৰিছোঁ বা কিছুমানে কৈও আছে কথাষাৰ হয় না নহয় চাব আপোনালোকে চাওক মানে আমাৰ কথা কিন্তু বেয়া লগা কিন্তু সত্য না আপোনালোকে ভাবি চাব চাওক আমাতকৈ ডাঙৰ ইউটিউবাৰ গেলাখানে তাক চাবছোঁ গেছ ইটাক লৈ কিবা ভিডিঅ' জুবিনৰ ভিডিঅ' বেছি না গেছ আকৌ নি জুবিনদাৰ ওপৰত মানে আগতে ভিডিঅ' বনাইছিল যেতিয়া জুবিনদা নোহোৱা হ'ল তেতিয়া মানে কি সকলে পাইছিল ভিডিঅ' বনাবা ইটা কি জুবিনদা যেতিয়া যিমান পলম হৈ গ'ল কায়ো নি চবৰ কি হ'ল পাৰি গ'ল নেকি জুবিনদাই যি ন্যায় পা নাই পাৰি গ'ল নেকি ইউটিউবাৰ গেলাখানে কাৰো যে মাতে নাই ভিডিঅ'ত নকয়ে নামেই নলয়
তো কি মানে কি হৈ আছে আৰু ধৰবাই পৰা নাই। তো আপোনালোকৰ মতামতটো ক'ব, মোৰ মনৰ কথাটো ক'লোঁ। তো এইটো বেয়া লগা কথা, কিন্তু সত্য। মাতা নাই কায়ো। যিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছিল, কায়ো মানে জুবিন দাৰ মৃত্যু হোৱাৰ লগে লগে যেনেকৈ ওলাই আহিছিল জুমুৰ খাই, এতিয়া সেই ওলাই অহা ক'ৰবাত শুনছি নেকি? আৰু যিকেইটা ওলাই আহিছিল সেইকেইটাকে কিবা ভিডিঅ' বনাই দেখছি না? চাবচোন এই মাৰ ভিতৰত আকৌ নিছে, মানে টাঙো বাঢ়ি আহিছে, মানে আস্তে আস্তে আমাৰ মানুহখিনি পাৰি যাই আছে। মানে কেনে আনিছে জানা? মই কওঁ কেনে আনিছে, মানে মই ভাবিছোঁ কেনে আনিছে জানা? এই চলা লমপেণ্ট গেলা যে ট্ৰেণ্ডিঙত আহে কেইদিনমান, এটি চলা ধৰক ট্ৰেণ্ডিঙত আহিছে, সকলোৱে কিনিব খুজি আছে, সকলোৱে কিনি আছে। তাৰে পাছত যেতিয়া শেষ, এটা বেলেগ চলা ট্ৰেণ্ডিঙত আহিব, এটি চলা বাদ দিলা না বাৰ্তা, এটি চলাৰ মূল্য নাই। এই জুবিনদাৰ কেছটো দেখোন সেনে আনিছে। প্ৰথমতে একদম হোৱা দোৱা, ইটা কইন, ইটাহে লাগে। ইমান মাহ যি হ'ল ন্যায় যি পা নাই, ইটা লাগে। ইটা ক'ত গেল মানুহখিনি? মই মানুহখিনি সুধছোঁ দেখছোঁ, ইটা ক'ত গেল? আস্তে আস্তে কি মানে নোহোৱা হৈ যাব ধৰিছে। আপোনালোকে কি ভাবে মতামতটো ক'ব। বাকী নেক্সট ব্লগত লগ পাব, মানে আমাৰ দোকানখন ক'ত কি হ'ব যাইছে, মানে আপোনালোকক তাতে নেক্সট ব্লগত দেখাই আছোঁ। বাকী জয় জুবিন দা, জয় অসম, আমাক সোনকালে ন্যায় লাগে, এয়ে বিশ্ব।